আমার মাঝে উপস্থিত আছে আমার সকলের পরিচিত আমার মৌনিয়া কলেজ স্কুলের সম্মানীয় শিক্ষক মনোজ শর্মা ডাঙৰীয়া, মোৰ ভাতৃপ্ৰতিম শংকৰদেৱ প্ৰাইমাৰী স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক সুশীল ভট্টাচাৰ্য ডাঙৰীয়া আৰু মৰিণীয় কন্যামণ্ডলীৰ আমাৰ শিক্ষক। আজি আমি প্ৰথমবাৰৰ কাৰণে মৰিয়নি যোৰহাট ডিষ্ট্ৰিক্ট ভিত্তিত আমি এটা আমাৰ মৰিয়নি কন্যামণ্ডলীৰ আমার লাগে থাকা আমার সকলের পরিচিত আমার গুরুকথা করতে মই ধন্যবাদ জানাম। তেখেতে যথেষ্ট কষ্ট করে আজির এই অনুষ্ঠানটো আয়োজন করার ক্ষেত্রে তেখেতের যথেষ্ট অরিহণা আছে। মই তেখেতক ধন্যবাদ জ্ঞাপন করছি। এই কারণে প্রথমবারের কারণে মরিয়নি কন্যামণ্ডলীত জিলা ভিত্তিক একটা সাহিত্য প্রতিযোগিতা আমি আয়োজন করেছি। এই সাহিত্য প্রতিযোগিতার মূল উদ্দেশ্য আমার শিৱসাগৰ, যোৰহাট, চুৰপাথৰ, বৰপাথৰ সমগ্র অঞ্চল লৈ পেলাই ইয়াত প্রতিযোগিতাখন হ'ব। এই এক্সামখন হ'ব 11টা বজাৰ পৰা। গতিকে আমি শিৱসাগৰৰ পৰা কিছুমান ষ্টুডেণ্ট আমাৰ আহি আছে, হয়তো গোলাঘাটৰ পৰা আহিব। গতিকে আমি সকলোকে জানি দিছিলোঁ আমাৰ 10টা বজাত যিটো কাৰ্যসূচী আছিল আমাৰ বন্দিত প্ৰজ্বলন বা আমাৰ বহি পাঠ এইটো আমাৰ ইতিমধ্যে হৈ গ'ল। 11টা বজাৰ পৰা যিটো আমি এক্সাম হ'ব, এইটো এক্সামৰ কাৰণে আমাৰ ষ্টুডেণ্ট আহি আছে। এই এক্সামৰ কাৰণে আমি দুজন ইতিমধ্যে বিচাৰক, আমি সন্মানীয় বিচাৰকসকলক আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ। বিভিন্ন কৰ্মকাৰ্যৰ মাধ্যমত ব্যস্ততাৰ মাজত তেখেত দুজন যে আমাৰ মাজত আহি উপস্থিত হৈছে, মৰিয়নি কন্যামণ্ডলীৰ তৰফৰ পৰা তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমার একটা ইতিমধ্যে আমার সুভাষ চন্দ্র ডাঙৰীয়া কৈছে, আমার গুরুদেব শ্রী সরস্বতী বাবামণি বহুত কিতাপ লিখিছে, হাজার হাজার কিতাপ লিখিছে। তার মাজত একটা কিতাপ আছিলে দিনলিপি। এই দিনলিপি কিতাপটা প্রায় আজি যে এক্সাম হ'ব তাতে যেনেকৈ আমি মেট্ৰিক পৰীক্ষাৰ আগত টেষ্ট পেপাৰ এখন বহু তাৰ পৰা আমাৰ কুৱেশ্যনবিলাক তা এই দিনলিপিত এই কুৱেশ্যনবিলাক আমাৰ অন্তৰ্ভুক্ত আছে। যিসকল মানে ষ্টুডেণ্টে এইবিলাক অধ্যয়ন কৰিছে নিশ্চয় সিহঁতে আজি পৰীক্ষাত উত্তীৰ্ণ হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু আমি আগতীয়াকৈ কৈছিলোঁ দিনলিপিৰ পৰা আমি কুৱেশ্যনবিলাক আমি অন্তৰ্ভুক্ত কৰিম আৰু আপোনালোকে তাত অধ্যয়ন কৰি পেলাই আজি এক্সামত অৱতীৰ্ণ হ'ব। নিশ্চয় ইয়াতে উত্তীৰ্ণ হোৱাৰ নিশ্চয় যথেষ্ট হ'ব। ইয়াৰ কাৰণে দায়িত্ব আমাৰ দিয়া হৈছে, আমাৰ দুজন আছে। গতিকে আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আজিৰ এই অনুষ্ঠানটো আমি যিহেতু আজি কম হৈছে আমাৰ গুৰু ভাইপত যিহেতু দেওবাৰ, আমি মানে দেওবাৰ এইকাৰণে কৰিবলগীয়া হৈছিলে যে বিভিন্ন জেগাত আমি যোগাযোগ কৰিছিলোঁ, তাতে আমাৰ এই চাকৰিয়াল বহুত আছে। দেওবাৰ দিন ছুটিৰ দিন বুলি সিহঁতি কৈছে দেওবাৰে কৰিব, কিন্তু আমাৰ মাজত মঙলবাৰ কৰিলে আমাৰ ভাল হয়। কিন্তু আকৌ মঙলবাৰ কৰিলে বাহিৰা আমি হেৰিবিলাক নেপাম যে, সেইকাৰণে আমি কৰিছোঁ। যিকোনো হওক আমি পৰৱৰ্তী সময়ছোৱাত এইটো আকৌ ডাঙৰকৈ কৰাৰ আমি যথেষ্ট প্ৰয়াস কৰিম আৰু আশা ৰাখিম আপোনালোকৰ পৰৱৰ্তী সময়ত নিশ্চয় আমাক কাম কৰাম। তো আজিৰ যিটো অনুষ্ঠান এইটো আমাৰ গোটেই ভাৰতবৰ্ষব্যাপী একেটা টাইমত হয়। গোটেই ভাৰতবৰ্ষত যদি আমাৰ মেইন আমাৰ যিটো আশ্ৰম আছে বেনাৰস আৰু কুকুমকি ঝাৰখণ্ডত আছে, একেটা টাইমত হয়। বিভিন্ন কন্যামণ্ডলী আছে, 10টা বজাতে হয়। এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিছে, এই মানে এইটো টাইমতে হ'ব আৰু এক্সামটো হ'ব 11টা বজাত। গতিকে কোন ষ্টুডেণ্ট আহক নহওক, গতিকে আমি আৰম্ভ কৰি দিব লাগিব। যিকোনো হওক আৰু বেছি নকওঁ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে নিশ্চয় দায়িত্ব এটা আপোনালোকক অৰ্পণ কৰাইছে, নিশ্চয় ধুনীয়াকৈ কৰিব বুলি আশা ৰাখি মই নমস্কাৰ ধন্যবাদ।